হয়, ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু উজনিৰ পৰা নামনিলৈ ৰাজ্যত এতিয়া ভোগালীৰ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। ভোগালীৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিত সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ নুমলীগড়ৰ এটা বানপীড়িত অঞ্চল মৰঙী মৌজাৰ জাঠিপটীয়াত উপস্থিত আছোঁ আৰু এই জাঠিপটীয়াত প্ৰায় 3খন গাঁৱে মিলি ভোগালীৰ আয়োজন কৰিছে। সামগ্ৰিক পৰিৱেশ মই ঋতুৰাজক দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু সম্পূৰ্ণ যি সংস্কৃতি ধৰি ৰখাৰ এক প্ৰয়াস কৰিছে এই জাঠিপটীয়া অঞ্চলত। বানপীড়িত এটা অঞ্চল, ধনশিৰি নৈৰ পৰা মাত্ৰ 100 মিটাৰ আৰু এই 100 মিটাৰৰ অন্তত পোৱা যায় এই জাঠিপটীয়া অঞ্চল আৰু এই জাঠিপটীয়াত এতিয়া 3খন গাঁৱে লগ লাগি 100 ফুট উচ্চতাৰ যি মেজি, সেই মেজি সাজিছে আৰু এই ভেলাঘৰৰ লগত আছে ম'হ যুঁজ, যি ভোগালী বিহুৰ অন্য এক অনবদ্য অংগ ম'হ যুঁজ। আৰু ম'হ যুঁজৰ যি প্ৰতিমূৰ্তি বা প্ৰতিকৃতি ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে এযোৰ ম'হ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে। যিহেতু এই সমগ্ৰ অঞ্চলটো আচলতে হাতী মানুহৰ সংঘাতত আচলতে ব্যস্ত হৈ থাকে। প্ৰতিগৰাকী ব্যক্তি আচলতে হাতী মানুহৰ সংঘাতক লৈ পীড়িত হৈ থাকে। হাতী মানুহৰ সংঘাতৰ বাবে নিদ্ৰাহৰণ হৈ থাকে প্ৰত্যেক দিনাই, যাৰ বাবে ইয়াতে হাতী মানুহৰ সংঘাতত যিহেতু এই সমগ্ৰ অঞ্চলটো আচলতে পীড়িত হৈ থাকে, সেইবাবে আচলতে ইয়াতে এটা টঙি বৰ্তমান সময়ত বনাই থকা হৈছে আৰু শেষ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিছে এইসকল চহা কৃষক শিল্পী। সামগ্ৰিক পৰিৱেশ ঋতুৰাজে দেখুৱাই গৈছে। মই আজি আচলতে লগতে আছে নাও, আচলতে নাৱত বহি আছে নাৱৰীয়া আৰু নাৱৰীয়াৰ যি প্ৰতিকৃতি, যিহেতু বানপীড়িত অঞ্চল সেয়ে ইয়াতে নাও উপস্থাপন কৰা হৈছে আৰু মই সামগ্ৰিক পৰিৱেশ ঋতুৰাজে দেখুৱাইছে এখন নাও আচলতে শেষ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিছে এতিয়া এইসকল চহা কৃষক শিল্পী। আৰু সমান্তৰালভাৱে কিছু নাতি দূৰত আচলতে যিসকল গৃহিণী আছে, গৃহিণীসকলে আচলতে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। ইয়াতে উপস্থাপন কৰিবলৈ যি ব্যৱস্থা কৰিছে যে চহা যি গাঁৱলীয়া পৰিৱেশ আছে, যি চহা গ্ৰাম্য পৰিৱেশ আছে, সেই গ্ৰাম্য পৰিৱেশৰ প্ৰতিকৃতি এটা উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। সামগ্ৰিক পৰিৱেশ ঋতুৰাজে দেখুৱাই আছে। ইয়াৰ পিছতে দেখুওৱা গৈছে যে যি নাও আচলতে বানপীড়িত এটা অঞ্চল আৰু নাৱত আচলতে নাও অতিকে অপৰিহাৰ্য এটা অংগ হৈ পৰিছে। এই সমগ্ৰ অঞ্চলটোত আচলতে নাৱৰ অতি প্ৰয়োজন আছে, যিহেতু বানপীড়িত। ধনশিৰি নৈ পানী বাঢ়িলে সমগ্ৰ অঞ্চলটো বুৰাই পেলায়, যাৰ বাবে এতিয়া ইয়াতে সেই সমগ্ৰ সমস্যাৰ আজি উপস্থাপন কৰিব পাৰে প্ৰতিকৃতি প্ৰস্তুত কৰি তেওঁলোকে উপস্থাপন কৰিছে। সামূহিক যি দৃশ্য আছে, সেই দৃশ্য আচলতে ঋতুৰাজে দেখুৱাই আছে। ভিডিঅ' জাৰ্নেলিষ্ট ঋতু আছে আৰু সমান্তৰালভাৱে আচলতে কিছু নাতি দূৰত গৃহিণীসকলে পিঠা বনাই আছে, ঢেঁকী আনিছে পিঠা খুন্দিবৰ বাবে, ঢেঁকীও ইয়াত উপস্থাপন কৰিব। চহা যি গ্ৰাম্য পৰিৱেশ আছে, সেই গ্ৰাম্য পৰিৱেশ উপস্থাপন কৰিবলৈ লৈছে। এই 3খন গাঁৱৰ ৰাইজে একেলগে মিলি ইয়াতে ভোগালীৰ উৰুকাৰ দিনা আচলতে হাঁহে মাহে এসাঁজ খোৱাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই যিহেতু বিহু মাৰি আছে, সমান্তৰালভাৱে কিন্তু পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে এইসকল গৃহিণী। জাঠিপটীয়াৰ আৰু 3খন গাঁৱৰ মিলি যি ভোগালী উৎসৱ আয়োজন কৰিছে, এই ভোগালী উৎসৱত আচলতে এতিয়া ব্যস্ত হৈ পৰিছে সামগ্ৰিকভাৱে সকলো। মই পোনে এই উদ্যোক্তা সমিতিৰ এগৰাকী ব্যক্তি আছে, কি ক'ব? হয়, আমাৰ এতিয়া এই জাঠিপটীয়া মিঠাম চাপৰি হালোৱা গাঁও কাষ্টমাৰ চেণ্টাৰৰ অধীনত আমি জাতি বৰ্ণ নিৰ্বিশেষে আমি ইয়াতে আজি ভোগালী বিহু উৎসৱটো পালন কৰিছোঁ আৰু সেয়া আইসকলে তেনেকৈ পিঠা পনা ভাজি আছে আৰু আমাৰ এনেকৈ মেজিটো 100 ফুটৰ ওখৰ এটা মেজি বনাইছোঁ। গতিকে সিমানেই আৰু কি দেখিবলৈ পোৱা যাব ইয়াতে আমাৰ ধৰক এইটো বানপীড়িত অঞ্চল, গতিকে তাতে আমি এখন নাৱৰ মানে এটা হেৰি দিছোঁ আৰু এনেই আমাৰ এইটো হাতীৰ জেগা, সেইটো কাৰণে এটা টঙি ঘৰ এটা দিয়া হৈছে আৰু লগতে ভেলাঘৰ আছে, মেজি আছে আৰু ম'হৰ যুঁজটো যিহেতু আমাৰ মাঘৰ বিহুত ম'হ যুঁজায়, গতিকে মাঘৰ বিহুত সেই ম'হ যুঁজোৱাৰ কাৰণে আমি ম'হৰ এটা আদৰ্শ দেখুৱাবলৈ আগবাঢ়িছোঁ। কিমানখন গাঁও আছে ইয়াত? 3খন গাঁও আছে, জাঠিপটীয়া, মিঠাম চাপৰি আৰু হালোৱা গাঁও। 3খন গাঁৱৰ ৰাইজ আছে আমাৰ ইয়াৰ লগতে মিলি আমি
ভোগালী উৎসৱটো মানে পালন কৰিছোঁ আৰু লগে ভাগে এসাঁজ খাম বুলি এই আনন্দ ফূৰ্তি কৰা হৈছে উৰুকাৰ দিনাখন। উৰুকাৰ দিনাখন। হয়, নিশ্চয়কৈ হাঁহে মাহে এসাঁজ খাব, তিনিখন গাঁও একেলগে একেলগ হৈ হাঁহে মাহে এসাঁজ খাব। আৰু গৃহিণীসকলে পিঠা বনাই আছে। কি পিঠা বনাইছে বাইদেউ? এইটো হেৰি তৰা পিঠা। তৰা পিঠা। তৰা পিঠা, এইটো তৰা পাত আছে, তৰা পিঠা বনাম আমি। বিহু যিহেতু ভোগালী বিহু আজিকালি দেখিবলৈ পোৱা নাযায়। সাধাৰণতে অনৈক্যৰ মাজতে এক ঐক্য দেখিবলৈ পোৱা গৈছে ইয়াতে। বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই বিহু উদযাপন কৰিবলৈ আপোনালোক ওলাই আহিছে। কি ক'ব, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আমাৰ। এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ, এইবাৰ প্ৰথম পাইছোঁ ভোগালী উৎসৱ, ভোগালী বিহু পালন কৰিবলৈ পাই আমি জাতি বৰ্ণ নিৰ্বিশেষে গোটেই সমাজৰ 3খন গাঁও মিলি আমি মাঘৰ বিহু ইয়াত উদযাপন কৰিম। বহুত ভাল লাগিছে আৰু কি ক'ম আৰু, বুজাব পৰা নাই, ভাষা নাই মানে আমাৰ এইবাৰ, ইমান ভাল লাগিছে আমাৰ। হয়, নিশ্চয়কৈ এতিয়া 3খন গাঁৱে মিলি আজি ভোগালী বিহু পাতিবলৈ লৈছে, যি হাঁহে মাহে খোৱাৰ এক পৰিকল্পনা কৰিছে। আৰু তাৰ মাজত দেখিবলৈ পোৱা গৈছে অনৈক্যৰ মাজত এক ঐক্য। আৰু দেখা গৈছে যে যি সময়ত আচলতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাত একাংশ লোক ব্যস্ত হৈ পৰিছে, সেই সময়ত কিন্তু এই 3খন গাঁৱৰ যি আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আচলতে একেলগ হৈ আচলতে বিহু উদযাপন কৰাত ব্যস্ত হৈ পৰিছে। সামগ্ৰিক পৰিৱেশ ঋতুৰাজে দেখুৱাই যাব। মিচিমি আহিব বৰে আহিব মাজনী তাকেনো খাই পাহৰি যায়। আইতা আছে, মই আইতাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব আইতা, কেনেকুৱা লাগিছে? বিহু আহিছে। বিহু আছে, ভাল লাগিছে। আমাৰ 3খন গাঁও লগ লাগি পিনে আমি ইয়াত ভোগালী বিহুৰ মেজি পাতিছোঁ। আৰু কালিলৈ আমাৰ হাঁহ খাচী গাহৰি ব্ৰইলাৰ মাছ একদম চব এবিধ বনাই একদম একেলগে চবেই খাম বুলি মানে বেলেগ ফূৰ্তি লাগিছে, মুঠতে আৰু বেলেগ ফূৰ্তি লাগিছে, একদম পূৰা ফূৰ্তি লাগিছে। আৰু মানে ৰাতিলৈ যে আৰু কেনেকুৱা ফূৰ্তি হ'ব নিজে তাৰমানে ক'ব বহুত ফূৰ্তি কৰিব। হয়, নিশ্চয়কৈ আৰু এগৰাকী আইতা দেখিবলৈ পাইছোঁ আমি। আইতা, আপোনাৰ বয়স কিমান? বয়স যথেষ্ট হৈছে আৰু আগতে কেনেকুৱা আছিল? বিহু আমাৰ দিনত আতকৈ বেছিহে আছিলে, আজিকালি নাইকিয়া হ'ল। সেইকাৰণে আকৌ এই মহিলাসকলে আকৌ ওলাই আহিছে, নহ'লে হেৰাই যাব নহয়। সেইকাৰণে আৰু ৰাইজসকল ওলাই আহিছে আগৰ নিয়মটো কৰিবলৈ। ময়ো বোলো যাওঁচোন কেকু জেকুকে চাই আহোঁগৈ মহিলাসকলক। ভাল লাগিছে আৰু এনেকুৱা এটা পৰিৱেশ খুব ধুনীয়া লাগিছে। হয়, নিশ্চয়কৈ আচলতে হাঁহে মাহে এসাঁজ খাব, ভোগালীৰ উৰুকাৰ নিশা আচলতে এইসকল ৰাইজ এতিয়া ব্যস্ত হৈ পৰিছে। শিশুৰ পৰা বৃদ্ধলৈ আচলতে আহি পেলাই এই যি ভেলাঘৰ নিৰ্মাণ হৈ আছে, য'ত আচলতে ভোগালীৰ উৰুকাৰ নিশা এসাঁজ খাব, তাত আচলতে এতিয়া ব্যস্ত হৈ পৰিছে।